আৰু আশীৰ্বাদটো মুখেদি নকৰে, আশীৰ্বাদটো পদুম চিহ্নত ভোট দি কৰে। সেইটো বুজি পায় নে নাপায়? আশীৰ্বাদটো মুখেদি কৰিলে নহ'ব, ইলেকশ্যনত ভাল আশীৰ্বাদ কৰিব লাগিব, তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো। নহ'লে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত নালাগিব। যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম, তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব। আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ 3টা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে। এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছোঁ। যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে, এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব। কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই। মই তেওঁলোককো এইটো কথা ক'ব খুজিছোঁ যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছোঁ, আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব, যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব। আৰু আশীৰ্বাদটো মুখেদি নকৰে, আশীৰ্বাদটো পদুম চিহ্নত ভোট দি কৰে। সেইটো বুজি পায় নে নাপায়? আশীৰ্বাদটো মুখেদি কৰিলে নহ'ব, ইলেকশ্যনত ভাল আশীৰ্বাদ কৰিব লাগিব, তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো। নহ'লে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত নালাগিব। যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম, তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব। আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ 3টা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে। এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছোঁ। যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে, এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব। কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই। মই তেওঁলোককো এইটো কথা ক'ব খুজিছোঁ যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছোঁ, আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব, যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰি